গাইছ মই ৰাহুল তো মানে এতিয়া গৈ আছোঁ ডিমাকুচি মানে এই ভিন্দু আহিছোঁ তো ডিমাকুচিত অলপ বজাৰ কৰি আহোঁ মাছ চাছ লৈ আহোঁ আৰু এই লগৰটোৰ দোকানত অলপ যাই আহোঁ খালি এনেকুৱা হৈ গ'ল না গাড়ীটো লগত বেচাটো বেয়া লাগি আছে তাতে অলপ যাওঁ তো এতিয়া বলক ডিমাকুচি তো গাইছ এতিয়া গৈ আছোঁ ডিমাকুচি ফালে আৰু অলপ বৰষুণো পৰি আছে এইফালে গাইজ গৈছিলোঁ ডিমাকুচি বজাৰ কিন্তু কি ক'ব বজাৰত নাপালোঁ একো মাছ আছিল লোকেল মাছ নাছিল চালানী মাছ নাছিল তো বৰষুণ দি আছিল তো ভিডিঅ' কৰিব নাপালোঁ মানে ভুলতে মই মোবাইলটো গাড়ীত থৈ বজাৰত সোমাই গ'লোঁ তো সেইকাৰণে ডাইৰেক্ট ঘৰত আহি গ'লোঁ আৰু বিয়া এতিয়া গৈ আছোঁ ঘৰত মানে বিয়া এটা আছে তো বিয়াটোতো যাব লাগিব আৰু মানে বাইদেউহঁতে গাড়ীটো আজি লৈ যাব মানে তো সেইকাৰণে মানে জলদি ঘৰত গৈ আছোঁ ব্লক এইটো মাত্ৰ ঘৰ এতিয়া মানে এটা বিয়া আছে বিয়াটোত যাম মানে মাজুলী স্কুলত মানে টিচাৰ না তো সেইটোৱে মানে প্ৰিন্সিপালৰ ল'ৰাৰ বিয়া তো তাতে যাম তো এতিয়া গা চা ধুই লওঁ ভাত চাত খাই লওঁ খাই কিনে ভাত খাব গৈ গ'লোঁ ডাইৰেক্ট ভাতটো এতিয়া খাই লওঁ আমি এতিয়া খোৱা লোৱা হৈ গ'ল গিফ্ট দিয়া হৈ গ'ল এতিয়া মানে ঘৰৰ ফালে ওলাইছোঁ মানে বাইদেউহঁতে আজি গুচি যাব না মানে অলপ জলদি এয়া পোৱালিবিলাক পূৰা গেমত বেছি এয়া এজন এয়া আমাৰ 40 দা সেইটো এজন আৰু ইউটিউবাৰ এজন এইটো চাগে এইটো ইউটিউবাৰ হয় কিন্তু পূৰা ভিডিঅ' বনাই চাব ইয়াক তেতিয়া মানে চকত যাম অলপ মানে ঘৰৰ পৰা ওলাই আহিছিলোঁ মানে মোৰ গাড়ীটো ভিন্দই লৈ গৈছে ভিন্দৰ বাইকটো মানে মোক দি গৈছে চাক পোকবিলাক চাক নাই ইমান আজি উঠি আছে না একদম অৱস্থা নাই চাকচোন এয়া ভগৱান এইটো চাক গাড়ী ৰাখৰ চকত যে কেনেকৈ যাম এতিয়া মুখত চুকত পূৰা সোমাই গৈ আছে এতিয়া মানে ঘৰত যাম ঘৰত মানে কালী মন্দিৰত যাম তাতে মানে অলপ কেৰাম চেৰাম খেলি ডাইৰেক্ট মানে ঘৰত আহি যাম কি কৰিম এনে ঘৰত বহি থাকি ভাল নালাগে মন্দিৰৰ তাতে আহি বহি থাকোঁ এতিয়া যাম কেৰাম খেলিব কালী মন্দিৰত তাৰপৰা আহি ভাত চাত খাই ভিডিঅ' এডিট কৰি শুই যাম জানিতাই এইফালে মানে কিবা খাব আহিছোঁ আমাৰ মামু নমস্কাৰ জানিতাই আহিছিলোঁ কেৰাম বৰ্ড খেলিব কালী মন্দিৰত এতিয়া খেলি আছে এতিয়া আমি অলপ উস্তাদি কৰোঁ গাড়ীত মানে বেটাৰী কিবা প্ৰব্লেম দি আছে পূৰা মানে আইৰণ হৈ গৈছে না তো সেইটোৰ কাৰণে মানে ষ্টাৰ্ট লোৱা নাই বেচাৰা এনে ঠেলি আছে বেটাৰীৰ একো প্ৰব্লেম নাই ই আৰু ঠেলি আছে ঠেলি ষ্টাৰ্ট কৰি আছে তো মানে বেটাৰীটো পূৰা মানে আইৰণ হৈ গৈছে ইফালে অলপ উস্তাদি কৰি আছোঁ মানে গাড়ীৰ লগত এতিয়া বেটাৰী খুলি দিছোঁ টেকন'লজিয়া কি কৰিম এতিয়া কোনটো চুইচ মাৰিলে বা ষ্টাৰ্ট হয় এতিয়া আকৌ চাওক ৰিলচত দেখায় না তেনেকৈ যদি হৈ যায় হৈ গ'ল আৰু তো এতিয়া মানে এইটো বেটাৰীটো চাফা কৰিম চাফা কৰি কিনে মানে এইটো চাওক পূৰা আইৰণ লাগি গৈছে ইয়াত আইৰণৰ কাৰণে মানে ষ্টাৰ্ট হোৱা নাই আৰু বেচা তেতিয়াৰ পৰা ঠেলি ষ্টাৰ্ট কৰি আছে এতিয়া মানে গাড়ী চাড়ী ঠিক কৰি তো মানে এইটো লেতেৰা লাগি গৈছিল না তো কাৰ্বন কিবা হৈ গৈছিল ৱাইফাই তো এইটো চাফা কৰি দিলোঁ তেনেহ'লেও মানে কাম হোৱা নাই এইটো ইমান বেটাৰী খালাচ হৈ গ'ল বেটাৰী তো সেইটোৰ কাৰণে প্ৰব্লেমটো দি আছে তো গাড়ী চাড়ী আকৌ বেটাৰী লগাই চগাই ভাত চাত খালোঁ এতিয়া ভিডিঅ'টো এডিট কৰিম এডিট কৰি শুই যাম আৰু লগ পাই আছোঁ নেক্সট ভিডিঅ'